অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ অসমবাসীৰ লগতে মাহমৰাবাসী ৰাইজলৈও ওলগ জনাইছোঁ। আশা ৰাখিছোঁ এইবাৰ মেজিৰ উত্তাপে অসহায় শক্তিসমূহ নাশ কৰক, সমাজলৈ একতাৰ দোলেৰে বৃহত্তৰ অসমীয়া সমাজখন গঢ়াত যেনেকৈ বিহুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, এইবাৰো এই আদৰ্শক সাৰোগত কৰি আমি ভোগালী বিহুটো উদযাপন কৰোঁ। সকলোৱে বিহু সমন্বয় আৰু ভাতৃত্ববোধৰ এক মহান উৎসৱ। আমি সকলোৱে যিহেতু এইটো ভোগৰ বতৰ, ভোগালী সকলোৱে মিলি এসাঁজ খাই আমি পৰম্পৰাগতভাৱে আমি সকলোৱে এইটো অতীতৰ পৰা পালন কৰি আহিছোঁ। ইয়াৰ বৈশিষ্ট্য আমি অটুট ৰাখি আমি অসমীয়া সমাজখন অধিক শক্তিশালী কৰোঁ। এই আশাৰে মই পুনৰবাৰ অসমবাসীৰ লগতে আমাৰ মাহমৰাবাসীৰ চৰাইদেউ জিলাৰ সকলোলৈকে ভোগালীৰ ওলগ জনালোঁ। আজি বিহুৰ উৰুকা দিনা আমাৰ মৰাণ সমষ্টিবাসী ৰাইজৰ হৈ সমগ্ৰ অসমবাসীলৈ আমি ভোগালী বিহুৰ ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ মেজিৰ জুইয়ে আমাৰ সমাজত থকা অপ্ৰিয় অপ্ৰীতিখিনি দূৰ কৰি পুৰি ছাই কৰি এখন সুন্দৰ শান্তিপূৰ্ণ এখন সমাজ, সমৃদ্ধিশালী এখন সমাজ যাতে আগন্তুক দিনত গঢ় লৈ উঠে, তাৰ বাবে মই ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰ দলীয় সকলো কাৰ্যকৰ্তা বন্ধুলৈ আজিৰ শুভক্ষণতে আপোনালোকলৈ মোৰ অন্তৰৰ পৰা